हे दोस्तों की खबर आपनलोকৰ गुड मॉर्निंग और ভাল आपनलोকৰ ভাল नहीं। आज मैं आ रहा हूँ गाँव में इधर धान खेती दिखाने के लिए। देखो ये धान खेती है, ये सरसों खेती है, ये तालाब है, इसमें मच्छी पला हुआ है। ये देखिए ये हमारा कृष्ण गुरु सेवाश्रम। गांव का जीवन अलग है, देखिए गांव का मजा ही अलग है। ये देखो ये लोग धान काट रहा है। ये गोरू घास खा रहा है। ये देखो धान सब पक गया है। ये देखो पूरा धान 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 खेती धान। ये देखो धान काट रहा है। ये देखो औरत लोग भी धान काट रहा है। हमारा घर तो औरत लोग धान नहीं काटते हैं, लेकिन आजकल काटने लग गया। ये देखो धान काट। ये देखो ये जंगल है, इसको बोलते हैं कलम लता। इसका खाना बनाने के लिए भी अच्छा बनता है। उसको काट के सुखाओ, कितना बढ़िया आग चलता है। गैस से भी अच्छा चलता है, बहुत बढ़िया खाना बनता है, स्वाद भी बनता है। और इसका जो जलाग निकलता है वो खार का काम करता है, कापड़ा धोने के लिए। ये देखो और मैं थोड़ा सा आगे जाऊंगा, ये जितना दूर जाऊंगा वहां तक पूरा धान 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 खेती है, पूरा धान है। ये देखो ये पूरा धान ही है। ये है गांव का जिंदगी। जिंदगी एक सफर है सुहाना, यह कब क्या हो नहीं जाना। ईशाक याते हाल বাইছে, ইয়াতে সৰিহৰ খেতি কৰিব। সৰিহ বেহৰৰ খেতি, আমি বেহৰ বুলি কওঁ। বেহৰৰ খেতি কৰিব ইয়াতে। চাওক আৰু এইবিলাক যে দূৰত ঘৰ আছে নীলা নীলা, এইবিলাক চিমেণ্টৰ গুদাম হয়। এইটো আমাৰ পাথৰুৱা ৰাস্তা, পাথৰুৱা ৰাস্তা। এইফালে দি পাঠশালাকো যাব পাৰি, কিন্তু ৰাস্তাটো বেয়া। গাঁৱলীয়া ৰাস্তা যে, ৰিজাৰ্ভৰ ৰাস্তাটো ৰিজাৰ্ভ। শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা। কি সুন্দৰ সুন্দৰ কবিতা আছিল গাঁও জীৱ। ইয়া বগৰী গছ, বগৰী গছ লাগিছে না? লাগিছে, সৰু সৰু হৈছে, সৰু সৰু। কেইদিনমান পিছত খাব পৰা হ'ব আৰু। ডাঙৰ ডাঙৰ হ'ব, ডাঙৰ ডাঙৰ, পকা পকা। লং পেণ্ট পিন্ধি আহিলে কি মই পাঠশালাকে যাব পাৰিলো হয়। পাঠশালাৰ পৰাই ঘূৰি আহিব পাৰিলো হয়। ঠিক আছে, আজি পাঠশালাক নাযাওঁ আৰু, বেলেগ দিনা যাম। दूसरा दिन जाएंगे पाठशाला में। देखो कितना सुंदर लग रहा है ये खेतों में, धान खेत सब पूरा धान पक गया। ये बकरी घास खा रहा है, धान खा रहा है। देखो আৰু মই ঘৰৰ পৰা যিমান আহিলো ইমানখিনি গেলে পাঠশালা পালো। লং পেণ্টটো পিন্ধি আহিলে পাঠশালাৰ পৰা ফুৰি আহিব পাৰিলো। এইবাৰ কোনফালে যাম? এইফালে যাম, এইফালে দিয়ে এনেকৈ গেলে পাঠশালা পাই, আৰু এইফালে দিয়ে এনেকৈ গেলেও পাঠশালা পাই। এইফালে দিয়ে অলপ দূৰ, এনেকৈ যাই কিনে এনেকৈ ঘূৰি আহিব লাগিব। এনেকৈ ঘূৰি 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 এনেকৈ পাঠশালা। আৰু এইফালে দি গ'লে এইখন পাঠশালা নে, এইফালে দি গ'লে অলপ দূৰ হয়। এনেকৈ যাই কিনে ভিতৰুৱা চক পৰা এনেকৈ ৰাস্তা ঘূৰি আহিব লাগিব।
এইখন আমাৰ ইয়াৰে ITI স্কুল বজালী ডিষ্ট্ৰিক্টৰ বজালী डिस्ट्रिक्ट चलते हैं वापस घर अभी मैं जा रहा हूँ और वापस भूख लग गया सुबह से कुछ नहीं खाया इधर खाना खाएंगे और थोड़ा काम भी करना है घर में আজি এটি মই সুন্দৰ গাঁৱলীয়া জীৱনৰ ধাননি খেতি পথাৰৰ পকা পকা ধানৰ এটি ওপৰত ব্লগ বনালো গতিকে চাই কেনেকুৱা লাগিল জনাব গাঁৱৰ মানুহবিলাকে ভালে পাব নিশ্চয় চাওক কি ধুনীয়া গতিকে এতিয়া যাওঁ ঘৰত সোনকালে যাব লাগে গতিকে চাই থাকক ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব মাজে মাজে ভাগাৰো লাগে অলপ বিভাও লাগে একেলেঠাৰে কাম কৰি থাকিলে ভাগাৰ লাগে কিন্তু ভাগাৰ লাগিলে এনেকৈ অলপ বহিব লাগে এতিয়া এই মই ওপৰত বহি আছোঁ এতিয়া এইখন আমাৰ বেৰ ইয়াতে শাক পাচলি আলু কবি গাজৰ মূলা পালেং লাই সব আছে এটা সব খেতি কৰা হয় এটা হনাই বাৰু সৰু সৰু আছে যে ডাঙৰ হ'লে কি মই একদিন দেখাম আৰু এটা ভিডিঅ' বনাম ডাঙৰ হ'লে ইয়া ধাননি পথাৰ ধান সব পকি পুৰা সোণালী কালাৰ হৈ গৈছে ইয়া এতিয়া বেছি সময় নাই আৰু আন্ধাৰ হোৱাৰ হ'লে সাজ লাগিলে ইয়া কি ধুনীয়া গাঁৱৰ পৰিৱেশ নগৰ চহৰতো এনেহেন পৰিৱেশ নাইয়ে কি মজা ইয়া ধান মই অলপ আজি আইছোঁ খেতিৰ কাম কৰবাৰ কাৰণে এনেতো খেতিৰ কাম কৰা অভ্যাস নাইয়ে সৰুৰ পৰা কৰি পোৱাই নাই আজি অলপ আইছোঁ মানে এইখিনি ধানখিনি ইয়াতে জাপি জাপি থৈ আছোঁ কালি ৰাতিপুৱা আৰু আজি ৰাতিপুৱা অলপ অলপ বৰষুণ দিছিল না গতিকে অলপ ভিজিছি ভিজাৰ কাৰণে অলপ এতিয়া দিনত ৰ'দত অলপ শুকোৱা হ'ল শুকোৱা হোৱাৰ কাৰণে এই ধানখিনি আনি আছে এইটো আমাৰ দাদা মই জুম কৰি দেখাই দিছোঁ চাওক এইটো আমাৰ দাদা যাই আছে ধান আনবা কান্ধেদি ভাৰ বান্ধি বান্ধি আনি আছে হোলাবাৰী দি আনি আছে আৰু এনেকৈ ওপৰত মই এতিয়া জাপি আছোঁ গতিকে এইটো এনেকৈ ধৰি এনেকৈ এতিয়া জাপব লাগে এনেকৈ জাপব লাগে ইয়া এনেকৈ এনেকৈ